নমস্কাৰ। আজি কথা মহাভাৰত কমক পাঠত শুনাবলৈ লৈছোঁ ৪ৰ্থ অধ্যায় দেৱযানী আৰু কচ। পুৰণি কালত দেৱতা আৰু অসুৰসকলৰ মাজত বহুকাল জুৰি ভয়ংকৰ যুদ্ধ হৈছিল। দুয়ো পক্ষৰে লক্ষ্য আছিল স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনিও লোকৰ ওপৰত নিজৰ আধিপত্য স্থাপন কৰা। সেই মহাযুদ্ধত দেৱতাসকলে নিৰ্ভৰ কৰিছিল বেদবেত্ৰা মহাজ্ঞানী দেৱগুৰু বৃহস্পতিৰ বুদ্ধি ভৰসাৰ ওপৰত। তেনেকৈ অসুৰসকলেও সৰ্বশাস্ত্ৰ প্ৰবক্তা অসুৰসকলৰ গুৰু শুক্ৰাচাৰ্যৰ ওপৰত। গুৰুসকলৰ এক প্ৰধান সুবিধা আছিল শুক্ৰাচাৰ্যৰ সঞ্জীৱনী মন্ত্ৰ। সেই মন্ত্ৰৰ বলেৰে শুক্ৰাচাৰ্যই মৃত লোকক জীৱন দিব পাৰিছিল আৰু ত্ৰিভুৱনত সেই মন্ত্ৰ জনা লোক আছিল একমাত্ৰ শুক্ৰাচাৰ্যই। এই গোপন মন্ত্ৰৰ বলেৰে যুদ্ধত নিহত হোৱা অসুৰসকলক শুক্ৰাচাৰ্যই পুনৰ জীয়াই তুলিছিল। এই অসুৰসকলে জীৱন পাই পুনৰ যুদ্ধ আৰম্ভ কৰিছিল। দেৱতাসকলে নিৰুপায়ত পৰিছিল। গতিকে দেৱতাসকলে বৃহস্পতিৰ পুত্ৰ কচৰ সহায় বিচাৰিলেগৈ। সকলোৱে কচক ক'লে যে তেওঁ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিব লাগে। শিষ্যৰূপে তেওঁ আস্থাভাজন আৰু ঘনিষ্ঠ হ'ব পাৰিলে চলে বলে কৌশলেৰে যিকোনো উপায়েৰে শুক্ৰাচাৰ্যৰ সঞ্জীৱনী মন্ত্ৰ শিকি ল'ব পাৰিলেই দেৱতাসকলৰ যুদ্ধ জয়ৰ প্ৰধান অন্তৰায় দূৰ হ'ব। দেৱতাসকলৰ কথামতে কচে শুক্ৰাচাৰ্যৰ ওচৰলৈ গ'ল। শুক্ৰাচাৰ্য বাস কৰিছিল বৃক্ষপৰ্ব নামে অসুৰ ৰজাৰ ৰাজধানী চহৰত। শুক্ৰাচাৰ্যক প্ৰণাম কৰি কচে নিজৰ পৰিচয় দি ক'লে, মই অংগিৰা ঋষিৰ নাতি আৰু বৃহস্পতিৰ পুত্ৰ কচ। মই ব্ৰহ্মচাৰী। আপোনাৰ শিষ্যত্ব গ্ৰহণ কৰি জ্ঞান লাভেই মোৰ কামনা। তেতিয়াৰ দিনত কোনো গুৰুৱে যোগ্য শিষ্যই বিদ্যা শিক্ষা প্ৰাৰ্থনা কৰিলে বিমুখ নকৰিছিল। সেইবাবে শুক্ৰই সন্মতি দি ক'লে, কচ, তুমি সৎবংশজাত। মই আনন্দ মনে তোমাক শিষ্যৰূপে গ্ৰহণ কৰিলোঁ। তাৰ দ্বাৰাই মহাজ্ঞানী বৃহস্পতিৰ প্ৰতিও মই সন্মান প্ৰদৰ্শন কৰা হ'ব। কচে বহু বছৰ শুক্ৰাচাৰ্যৰ ঘৰত কটালে। গুৰুগৃহৰ সকলো কাম নিয়াৰিকৈ কৰিছিল। শুক্ৰাচাৰ্যৰ দেৱযানী নামেৰে এক পৰমা সুন্দৰী কন্যা আছিল। দেৱযানী আছিল পিতৃৰ অতিশয় মৰমৰ, দৈত্যপুৰুষৰ আলাসৰ লাৰু। কচে নাচ গান ক্ৰীড়া কৌতুকেৰে দেৱযানীক লগ দিছিল, কিন্তু নিজৰ ব্ৰহ্মচাৰ্যৰ ব্ৰত অক্ষুণ্ণ ৰাখিহে তেনে কৰিছিল। অসুৰবিলাকে শুক্ৰাচাৰ্যৰ আশ্ৰমত কচৰ অৱস্থানৰ বিষয়ে জানি বৰ শংকিত হ'ল। সঠিকভাৱে অনুমান কৰিলে যে কচৰ উদ্দেশ্যই হৈছে শুক্ৰাচাৰ্যৰ পৰা যিকোনো প্ৰকাৰে সঞ্জীৱনী বিদ্যা আয়ত্ত কৰা। গতিকে কচক যিকোনো প্ৰকাৰে বাধা দিয়াৰ বাবে অসুৰহঁত যত্নপৰ হ'ল। এদিন কচে গৰু ৰাখি থাকোঁতে অসুৰবোৰে কচক ধৰি হত্যা কৰি টুকুৰা টুকুৰিকৈ কাটি মঙহবোৰ কুকুৰক খোৱালে। গধূলি গৰুবোৰ ৰখীয়া নোহোৱাকৈ নিজে নিজে ঘৰলৈ ঘূৰি আহিল। কচ নাই। কচক নেদেখি কিবা অঘটন হ'ল বুলি দেৱযানী কান্দি কাটি বাপেকৰ ওচৰ পালেগৈ। দেউতা, বেলি ডুবিল। তোমাৰ সন্ধ্যসীমা সমাপ্ত হ'ল। কচ ঘৰলৈ উভতি নাহিল। গৰুবোৰ নিজে নিজে ঘৰলৈ আহিল। নিশ্চয় কচৰ কিবা বিপদ হৈছে। কিবা এটা কৰা দেউতা, মই কচ নহ'লে থাকিব নোৱাৰোঁ। জীয়েকৰ মৰমত শুক্ৰাচাৰ্যই সঞ্জীৱনী মন্ত্ৰ প্ৰয়োগ কৰিলে। তৎক্ষণাৎ পুনৰ জীৱন লভি মিচিকীয়া হাঁহিৰে মুখ পোহৰাই কচ আহি গুৰুক প্ৰণাম কৰিলেহি। ইমান পলম কিয় হ'ল বুলি দেৱযানীয়ে সোধাত কচে ক'লে যে তেওঁ গৰু চৰাই আছিল। হঠাতে অসুৰ কিছুমান আহি তেওঁক বধ কৰিলেহি। তেওঁনো কেনেকৈ জীৱন পালে সেইটো নাজানে, কিন্তু জীৱন যে পালে সেইটো হয়েই, নহ'লে ঘূৰি আহিব কেনেকৈ। আকৌ এবাৰ কচে হাবিলৈ দেৱযানীৰ বাবে ফুল তুলিবলৈ যাওঁতে অসুৰহঁতে তেওঁক বধ কৰিলে। এইবাৰ কচে দেহৰ টুকুৰা টুকুৰি কৰি পতাত পিহি সাগৰৰ পানীৰ লগত মিলাই চিন-মোকাম নাইকিয়া কৰি পেলালে। কচ উলটি নহা দেখি পুনৰ দেৱযানী গৈ পিতাকৰ ওচৰ পালেগৈ। পুনৰ সঞ্জীৱনী মন্ত্ৰেৰে কচক জীৱন দি মাতিলত কচ আহি গুৰুৰ ওচৰত উপস্থিত হৈ কি হৈছিল সকলো বিৱৰি ক'লে। অসুৰহঁতে তৃতীয়বাৰৰ বাবে চল পাই এদিন কচক ধৰি বধ কৰিলে। এইবাৰ চতুৰালি কৰি কচৰ মৃতদেহ পুৰি তাৰ ছাই ভস্ম সুৰাৰ লগত মিলাই শুক্ৰাচাৰ্যকে দিলে। সন্দেহ নকৰি শুক্ৰাচাৰ্যই সেই সুৰাকে পান কৰিলে
আকৌ গধূলি গুৰুগৃহৰ গাই গৰুবোৰ নিজে নিজে গোহালিলৈ ঘূৰি আহিল। কিন্তু গৰখীয়া কচ নাই। দেৱযানীয়ে পুনৰ দেউতাকৰ ওচৰ পাই কান্দি কাটি ক'লেগৈ। শুক্ৰাচাৰ্যই বুজনি দিলে, মাই, মই বাৰে বাৰে কচক পুনৰ জীৱন দিছোঁ যদিও অসুৰহঁতে তেওঁক মাৰিবলৈ নানা ফান্দী কৰিয়ে আছে। মৃত্যুটো মানুহৰ চিৰলগৰীয়া, গতিকে তোমাৰ দৰে জনা বুজা ছোৱালীয়ে তাৰ বাবে ইমান দুখ কৰা উচিত নহয়। তোমাৰ সন্মুখত এতিয়া গোটেই জীৱনটোৱে পৰি আছে সুখ আনন্দ উপভোগৰ কাৰণে। তোমাৰ সৌন্দৰ্য আছে সকলোৰে আশীৰ্বাদ। ইমান বিতত হৈছা কিয়? দেৱযানীয়ে কচক গভীৰভাৱে ভাল পাইছিল। তদুপৰি সৃষ্টি পাতনিৰ পৰা আজিলৈকে জ্ঞানগৰ্ভ উদ্দেশ্যৰে মৃত্যুশোক উপশম কৰিব কেতিয়াও পৰা নাই। গতিকে দেৱযানীয়ে পিতৃৰ কথা শুনি ক'লে, অংগীৰাৰ পুত্ৰ আৰু বৃহস্পতিৰ পুত্ৰ কচ নিষ্কলুষ চৰিত্ৰৰ যুৱক। অতকাল তেওঁক পৰম নিষ্ঠাৰে অক্লান্তভাৱে আমাৰ সেৱা কৰিছে। মই তেওঁক গভীৰভাৱে ভাল পাওঁ। এতিয়া তেওঁ যেতিয়া মৃত্যু হ'লেই মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। গতিকে ময়ো তেওঁৰ পথকে ল'ম। সেই বুলি দেৱযানীয়ে অন্নসনবত আৰম্ভ কৰিলে। জীয়েকৰ কষ্ট দেখি শুক্ৰাচাৰ্য বেছি পৰ থিৰেৰে থাকিব নোৱাৰিলে। তেওঁ অসুৰবিলাকৰ ওপৰত ভয়ংকৰ খং উঠিল। অসুৰবিলাকে ব্ৰাহ্মণ কচৰ এনেদৰে মৃত্যু ঘটোৱা মহাপাপৰ প্ৰতিফলন যে ভুগিব সেই বিষয়ে তেওঁ নিশ্চিত হ'ল। তেওঁ আকৌ সঞ্জীৱনী বিদ্যা প্ৰয়োগ কৰি কচক আহ্বান কৰিলে। কিন্তু ইতিমধ্যে সুৰাৰ লগত মিহলি কচ শুক্ৰাচাৰ্যৰ সৰ্বশৰীৰত বিয়পি পৰিছিল। সঞ্জীৱনী মন্ত্ৰৰ বলত কচে জীৱন পালে ঠিকেই, কিন্তু তেওঁৰ অৱস্থান তেতিয়া গুৰুৰ দেহৰ অভ্যন্তৰত। ওলাবলৈ পথ নেপাই তেওঁ ভিতৰৰ পৰাই গুৰুৰ আহ্বানৰ সঁহাৰি দিলে মাথোন। শুক্ৰাচাৰ্যই ভয়ানক আচৰিত হৈ সুধিলে, হে ব্ৰহ্মচাৰী, তুমি কেনেকৈ মোৰ দেহৰ ভিতৰত প্ৰৱেশ কৰিলা? এইটো অসুৰহঁতৰে কামনে? যি দেখিছোঁ সিহঁতৰ অত্যাচাৰে সীমা চেৰাই গৈছে। মোৰ গোটেই অসুৰ জাতিক বধ কৰি দেৱতাৰ পক্ষত যোগদান দিয়াৰহে প্ৰবৃত্তি হৈছে। কিন্তু কি হৈছিল মোক সকলো কথা ভাঙি পাতি কোৱা। কচে শুক্ৰাচাৰ্যৰ শৰীৰৰ ভিতৰৰ পৰাই বহু কষ্ট কৰি কি হৈছিল সেইবোৰ কথা বিৱৰি ক'লে। এই কাহিনী কৈ থাকোঁতে বৈষম্যপৰায়ণে কৈছে। কচৰ মুখে সকলো কথা শুনি মহাপ্ৰতাপী, মহাতপস্বী, মহাতেজস্বী কিন্তু ওখ মনৰ শুক্ৰাচাৰ্য বৰ ক্ৰোধিত হ'ল। তেওঁ সুৰাহাবি হোৱাৰ বাবেহে দুষ্ট অসুৰবোৰে তেওঁৰ লগত এনে চতুৰি কৰিব পাৰিলে। গতিকে মানৱ জাতিৰ মংগলৰ বাবে তেওঁ তেতিয়াই এক বিধান দিলে। এতিয়া সুৰাপান ধৰ্মবিৰোধী কৰ্ম হ'ব। যি লোকে সুৰাপান কৰিব তেওঁৰ জ্ঞান লোপ পাব আৰু ধৰ্মই তেওঁক লগ এৰা দিব। তেনে লোক সকলোৰে ঘৃণাৰ পাত্ৰ হ'ব। এয়া মানবলৈ মোৰ বাণী। ইয়াক অলংঘনীয় ধৰ্মনীতি বুলি সকলোৱে গণ্য কৰিব লাগিব। তাৰ পাছত তেওঁ দেৱযানীৰ ফালে চাই ক'লে, এতিয়া তোমাৰ বাবে এক সমস্যা হ'ল নহয়। কচে জীৱন পাবলৈ হ'লে তেওঁ এতিয়া মোৰ উদৰ বিদীৰ্ণ কৰি বাহিৰ হ'ব লাগিব আৰু সেইটো কৰোঁতে মোৰ মৃত্যু হ'ব। সেইবাবে তেওঁৰ জীৱন মানেই মোৰ মৃত্যু। কি কৰিম কোৱা? দেৱযানীয়ে কান্দিবলৈ আৰম্ভ কৰিলে। হায়, দুয়োপিনেই এতিয়া মোৰ মৃত্যু নিশ্চিত হ'ল। মই তোমাৰ মৃত্যু হ'লেও জীয়াই নাথাকোঁ, কচৰ মৃত্যু হ'লেও জীয়াই নাথাকোঁ। সেই সংকটৰ পৰা কেনেকৈ উদ্ধাৰ পাব সেই বিষয়ে চিন্তা কৰি থাকোঁতেই হঠাৎ শুক্ৰাচাৰ্যই এটা উপায় বিচাৰি পালে। তেওঁ কচক ক'লে, বৃহস্পতিৰ পুত্ৰ তুমি ইয়ালৈ কিয় আহিছিলা সেইটো মই এতিয়া বুজি পাইছোঁ। তুমি তোমাৰ উদ্দেশ্য পূৰণ কৰিলা। মই তোমাক দেৱযানীৰ বাবে পুনৰ জীৱন দিব লাগিব। আকৌ তেওঁৰ কাৰণে মই নিজেই জীয়াই থাকিব লাগিব। গতিকে তোমাক মই এতিয়া সঞ্জীৱনী বিদ্যা শিকাম, যাতে মোৰ উদৰ ফালি তুমি বাহিৰ হৈ অহাৰ পাছত মোক তুমি সঞ্জীৱনী বিদ্যা প্ৰয়োগ কৰি পুনৰ জীৱিত কৰিব পাৰা। দেৱযানীয়ে যাতে আমাৰ এজনৰ মৃত্যুটো সুখ পাব লগা নহয়, সেই অনুসৰি তেওঁ সঞ্জীৱনী বিদ্যা শিকালে। কচ তৎক্ষণাৎ মেঘমুক্ত পূৰ্ণ চন্দ্ৰৰ দৰে গুৰুদেহৰ পৰা নিষ্ক্ৰান্ত হ'ল। মহান গুৰু শুক্ৰাচাৰ্য বিদীৰ্ণ দেহ মাটিত ঢলি পৰিল।
কচে অকণো বিলম্ব নকৰাকৈ তেওঁৰ সদ্যলব্ধ সঞ্জীৱনী বিদ্যা প্ৰয়োগ কৰি শুক্ৰক পুনৰ সঞ্জীৱিত কৰিলে। তাৰ পাছত গুৰুক প্ৰণাম কৰি ক'লে, হে দেৱ জ্ঞানদাতা গুৰু, এনেও পিতৃতুল্য, কিন্তু মই আপোনাৰ দেহৰ পৰা নিগত হ'লো বাবে আপুনি মোৰ মাতৃৰ দৰেও হ'ল। কচে বহু বছৰ শুক্ৰাচাৰ্যৰ গৃহত থাকি শিক্ষা লাভ কৰিলে। যেতিয়া তেওঁৰ বিদ্যা শিক্ষাকাল সম্পূৰ্ণ হ'ল, তেওঁ গুৰুৰ পৰা বিদায় লৈ দেৱলোকলৈ ঘূৰি যাবলৈ সাজু হ'ল। তেওঁ বিদায় বেলাত দেৱযানীয়ে বিনম্ৰভাৱে ক'লে, ঋষিশ্ৰেষ্ঠ অংগীকাৰৰ পুত্ৰ হে কচ, তোমাৰ নিষ্কলংক জীৱনযাত্ৰা, তোমাৰ বিপুল মেধাশক্তি আৰু বংশ গৌৰৱেৰে তুমি মোৰ হৃদয় জয় কৰিছা। তুমি নিশ্চিত্ৰ নিষ্ঠাৰে ব্ৰহ্মচাৰীৰ জীৱন যাপন কৰোঁতেই মই সুদীৰ্ঘকাল গভীৰ প্ৰেম অনুভৱ কৰি আহিছোঁ তোমাৰ প্ৰতি। তুমি এতিয়া মোৰ সেই একান্ত প্ৰেমৰ প্ৰতিও সঁহাৰি জনাই মোক বিবাহ কৰা। মহান বৃহস্পতিৰ যোগ্য পুত্ৰ হিচাপে তোমাক মই নিশ্চয় সন্মান কৰিব পাৰোঁ। তেতিয়াৰ দিনত গুণৱৰ্তী আৰু বিদ্ৰোহী ব্ৰাহ্মণ কন্যাই এইদৰে স্পষ্টভাৱে নিজৰ মনৰ অনুৰাগ ব্যক্ত কৰাটো নিয়ম বহিৰ্ভূত নাছিল। দেৱযানীৰ কথা শুনি কচে ক'লে, হে শুদ্ধাচাৰিণী দেৱযানী, তুমি মোৰ গুৰুকন্যা, সৰ্বদা মোৰ পৰম সন্মানীয়া। তোমাৰ পিতৃৰ শৰীৰৰ পৰা নিষ্ক্ৰান্ত হৈ মই পুনৰ জীৱন লভিছোঁ। সেইবাবে মই তোমাৰ ভাতৃ হ'লোঁ। গতিকে মোৰ প্ৰিয় ভগিনী, তুমি মোক বিবাহ কৰাৰ ইচ্ছা প্ৰকাশ কৰা অনুচিত। দেৱযানীয়ে বহু চেষ্টা কৰিলে কচৰ মন সলনি কৰিবলৈ। কচ, তুমি বৃহস্পতিৰহে পুত্ৰ, মোৰ পিতৃৰ নহয়। মই তোমাৰ পুনৰ জীৱন প্ৰাপ্তিৰ কাৰণ হৈছোঁ বাৰে বাৰে তোমাৰ প্ৰতি থকা মোৰ গভীৰ প্ৰেমৰ বাবে। মই সদায় তোমাক গভীৰভাৱে ভাল পাইছোঁ আৰু তোমাকেই স্বামীৰূপে কামনা কৰিছোঁ। মোৰ এই পবিত্ৰ প্ৰেমক তুমি উপেক্ষা কৰা উচিত নহয়। কিন্তু দেৱযানীৰ সকলো চেষ্টা বিফল হ'ল। কচে উত্তৰ দিলে, যি উচিত নহয় সেই কাম কৰিবলৈ তুমি মোক অনুৰোধ নকৰিবা। তুমি অপৰূপা সুন্দৰী। এতিয়া তোমাৰ খঙত ৰঙা পৰা মুখেৰে তোমাক আৰু সুন্দৰ দেখা গৈছে। কিন্তু মই তোমাৰ ভাতৃ, মোক বিদায় দিয়া। মোৰ পৰম গুৰু শুক্ৰাচাৰ্যৰ সেৱাত নিজকে নিযুক্ত কৰা। এইখিনি কথাকে কচে বিদায় গ্ৰহণ কৰি দেৱলোকলৈ গুচি গ'ল। শুক্ৰাচাৰ্য জীয়েকক প্ৰবোধ দিলে। ধন্যবাদ।